হয় চাওক, আজি ভোগৰ উৎসৱ ভোগালী আৰু ভোগালীক লৈ এতিয়া চৌপাশে এতিয়া উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু পুৱাৰে পৰা যিসমূহ বজাৰ আছে, বজাৰসমূহত এতিয়া গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বিভিন্ন মাছ মাংসকে ধৰি বিভিন্ন সা সামগ্ৰী এতিয়া বজাৰসমূহ উভৈনদী হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই তিতাবৰৰ যি সাপ্তাহিক বজাৰ আছে, এই সাপ্তাহিক বজাৰৰ মাছৰ বজাৰত উপস্থিত আছোঁ। সতীৰ্থৰ জৰিয়তে প্ৰথমে পৰিৱেশটো দেখুৱাইছোঁ। বিভিন্ন মাছেৰে এতিয়া ভৰি পৰিছে তিতাবৰ মাছৰ বজাৰ। বিভিন্ন আকৃতিৰ মাছ বিভিন্ন ঠাইৰ পৰা আচলতে আহিছে। বিভিন্ন ওজনৰ মাছ এতিয়া তিতাবৰ বজাৰত দেখিবলৈ পোৱা গৈছে। ৰৌ, বৰালি, ভকুৱা, মিৰিকাকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ মাছ এতিয়া তিতাবৰ বজাৰত দেখিবলৈ পোৱা গৈছে। আৰু গ্ৰাহকৰো যথেষ্ট পুৱাৰে পৰা ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। সকলোৱে হাঁহে মাহে তৃপ্তিৰে উদৰ পূৰাই এসাঁজ খোৱাৰ এতিয়া সকলোৱে প্ৰস্তুতি চলাইছে। সকলোৱে তৃপ্তিৰে আচলতে উদৰ পূৰাই এসাঁজ খাবৰ বাবে এতিয়া যো জা চলাইছে। আমি কথা পাতিম, আপোনাৰ কাষলৈকে আহিছোঁ। কি মাছ আনিছে এইবাৰ? মাছ এয়া আপোনালোকে দেখাইছে, আপোনাৰ চিতল, বাহু, ৰৌ, বৰালি সকলো ধৰণৰ মাছেই আছে। আৰু এইটো মাছটো আপোনাৰ দেৰগাঁৱৰ পৰা আহিছে, আপোনাৰ গেলাবিল, আপোনাৰ ব্ৰহ্মপুত্ৰ মানে যিখন দেৰগাঁৱত এখন বজাৰ আছে, নামজ্বলা বজাৰ, দিছৈ চাৰিআলি বুলি কয়, তাৰ পৰাই অনা হৈছে। এইবাৰ বিশেষ কি আছে আপোনাৰ বিশেষ মাছ? বিশেষ মাছ মানে আৰি, ভেও আৰু চিতল, বাহু। দামসমূহ কেনেকুৱা? দাম হিচাপৰ নিয়মীয়া আৰু আগৰ যি ৰেট ধৰক সাধাৰণ বজাৰ যি ৰেট তেনেকুৱা ধৰণৰ দামেই আৰু তাতকৈ খালি অকণমান আজি ভোগালী বুলি 10-20 টকা ইফাল সিফাল আৰু, কিন্তু প্ৰায় সমানে। গ্ৰাহকৰ সঁহাৰি মোটামুটি বৰ্তমানলৈকে ঠিকেই আছে। আৰু আহিবলৈ বহুত ৰাইজ বাকীও আছে। আমাৰ বিশেষকৈ ক'বলৈ গ'লে তিতাবৰ মানুহখিনি অলপ এলেহুৱা বুলিয়ে ক'ব লাগিব। মানে খুব মানে সময়মতেহে কামটো কৰিবলৈ বিচাৰে, বৰ আগতীয়া খৰধৰ নকৰে তেওঁলোকে। গতিকে তেওঁলোক আহিব, তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ জৰিয়তে। যিসকল আহিবলৈ আছে আহক, আৰু মোটামুটি আহিছে বহুতখিনি কাষ্টমাৰ। এয়াই আৰু ধন্যবাদ জনাইছোঁ। পুনৰবাৰ সতীৰ্থৰ জৰিয়তে পৰিৱেশটো দেখুৱাইছোঁ। আচলতে বিভিন্ন লোকেল যিসমূহ থলুৱা যিসমূহ মাছ, এই বিভিন্ন মাছে এতিয়া তিতাবৰৰ যি সাপ্তাহিক বজাৰ মাছৰ বজাৰ আছে, এই মাছৰ বজাৰ এতিয়া ভৰি পৰা দেখিবলৈ পোৱা গৈছে। আৰু পুৱাৰে পৰা আচলতে সকলো গ্ৰাহক আহিছে আৰু গ্ৰাহকসকলেও মাছ ক্ৰয় কৰিব, নিজৰ মনৰ পচন্দৰ যিটো মাছ, এই মাছ ক্ৰয় কৰিবৰ বাবে এতিয়া ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন মাছেৰে এতিয়া উভৈনদী হৈ পৰা দেখিবলৈ পোৱা গৈছে। আপোনাৰ কাষলৈকে আহিছোঁ। আজি প্ৰথমে আপোনাক বিহুৰ শুভেচ্ছা জনাইছোঁ। মাছ ক্ৰয় কৰিবৰ কাৰণে আহিছে, কি ক'ব? আপোনালোকৰ বিহুৰ শুভেচ্ছা থাকিলে। আহিছোঁ আজি বজাৰ চাবলৈ আহিছোঁ। এতিয়া বজাৰ কৰিছোঁ এটা দুটাকৈ। চাইছেনে মাছ? মাছ চাবলৈ আহিছোঁ এতিয়া। দামটো সোধোঁ, তাৰপৰা ল'ম আৰু। কি মাছ ল'ম বুলি ভাবিছে? চাওঁ, বাহুকে চাম নেকি। বাহু চাম। এনেই হাঁহ আছে, হাঁহ লৈছোঁ বাৰু। ধন্যবাদ জনাইছোঁ। আমি কথা পাতিম। আপোনাৰ কাষলৈকে আহিছোঁ। আপুনি যিহেতু মাছ ক্ৰয় কৰিবৰ বাবে আহিছে, প্ৰথমে আপোনাক বিহুৰ শুভেচ্ছা জনাইছোঁ, কি ক'ব? এই ভোগালী মানে হৈছে আমাৰ ভোগৰ উৎসৱ। কৃষি কৰ্ম শেষ হোৱাৰ পিছত ভঁৰালত সোণগুটি চপোৱাৰ পিছত আমাৰ ভোগালী আহে। আৰু ভোগালী হৈছে ভোগৰ উৎসৱ। আৰু আজি যিহেতু উৰুকা, আমি নিশাৰ ভাগত ভেলাঘৰতে ভোজ খাম সকলোৱে মিলি। তাৰ বাবে মাছ অকণমান নিবলৈ আহিলোঁ। আৰু মাছৰ যথেষ্ট মূল্য বৃদ্ধি পাইছে, যিহেতু মাছ কিনিবলৈ অকণমান দিগদাৰ হৈছে। তথাপিতো আজি ভোগালী যেতিয়া ভোজ অকণ খাবই লাগিব, মাছ অকণমান ল'লোঁ। আৰু বজাৰত যথেষ্ট মাছ আহিছে, থলুৱা মাছ আহিছে, বিভিন্ন ঠাইৰ পৰা মাছ আহিছে, চালানী মাছো আহিছে, যথেষ্ট ডাঙৰ ডাঙৰ মাছ আহিছে, বৰালি আহিছে, বহুত ডাঙৰ ডাঙৰ মাছ আহিছে। মূল্য বৃদ্ধি হৈছে যদিও মানুহেতো মাছটো খাবই লাগিব, সেই গতিকে বজাৰলৈ ওলাই আহিছে। কিন্তু এইখিনিতে এটা কথা কওঁ, ভোগালী উৎসৱত আমাৰ যি যুৱচাম আছে, যুৱচামে অকণমান মটৰচাইকেল গাড়ীবিলাক অকণ জোৰত চলায়। কিন্তু আজিৰ দিনটোত যথেষ্ট ভিৰ ভাৰ হ'ব, যাতে মটৰচাইকেলেই হওক বা গাড়ীয়ে হওক অকণমান শ্ল'কৈ চলাই নিজৰ জীৱনটো যাতে ৰক্ষা কৰে, আৰু ভালকৈ যাতে মটৰচাইকেল গাড়ীসমূহ চলায়, তাৰে কামনা কৰিলোঁ। আৰু পুনৰবাৰ সকলোকে অসমবাসী ৰাইজক ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ জনাইছোঁ। পুনৰবাৰ পৰিৱেশটো দেখুৱাইছোঁ। আচলতে বিভিন্ন ঠাইৰ পৰা এতিয়া তিতাবৰৰ যি মাছৰ বজাৰ আছে, এই মাছৰ বজাৰত বিভিন্ন মাছেৰে এতিয়া ভৰি পৰা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু আজি ভোগৰ উৎসৱ ভোগালী, আৰু ৰাজ্যৰ চৌপাশে এতিয়া উখল মাখল পৰিৱেশ। নিশাৰ ভাগত সকলোৱে আচলতে হাঁহে মাহে উদৰ পূৰাই এসাঁজ খাবৰ বাবে এতিয়া সকলো গ্ৰাহক ওলাই আহিছে। আৰু এনেদৰে আমি তিতাবৰ যি সাপ্তাহিক মাছৰ বজাৰ আছে, এই মাছৰ বজাৰৰ পৰা কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলোঁ।